এতিয়া আমি খানা খাই আছোঁ কাৰণ আজি ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ ফাইনেল মেচ চ' আমি ৰিজাল্টটো কি হয় নাজানো কিন্তু ইণ্ডিয়াই যে ফাইনেললৈকে যে পাইছে সেইকাৰণে আমি ফূৰ্তিৰে খানা খাইছোঁ কাৰণ আমি সকলোৱে ক্ৰিকেট খেলোঁ মোৰ লগত আছে লগৰ চ' আজি গোটেই খানাটো ফাইনেন্স কৰিছে মোৰ লগৰটোৱে তাৰ মুখত নাযাব ই আমাৰ গোটেই লগৰখিনিটো চবকৈ ধনীয়ে মই ৰিচেছ বয় আমি ক্লাছ 8ৰ পৰা পঢ়িছোঁ কিন্তু সিহঁতৰ ভাবে ইমান পইচা ক'ৰ পৰা আহে মই আজিলৈকে গম নাপালোঁ আমাৰ খানা বনাই আছে দেখুৱাই দিওঁ আৰু দুখীয়া ব্ৰইলাৰ মাংস কিন্তু খাদ্য ভাল হ'ব টিমখন সৰু বাকী চব ঠিক আছে বঢ়িয়া আমি মাংস কেৰাহীত উঠাই দিছোঁ কাৰণ আমি ফুল্লি কনফিডেঞ্চ যে আজি ইণ্ডিয়া জিকিব কাৰণ জিকিব লাগিব মাংস উঠাই দিছোঁ এইফালে মেটচ চলি আছে মই 12 বছৰ ৱেইট কৰিছোঁ ভাই 13ত জিকা 12 বছৰ ৱেইট কৰিছোঁ 17 চনটো এতিয়াও মনত আছে ইণ্ডিয়া জিকিব লাগিবই চব মানে কি জানেনে খেলচত ব্যস্ত মাংস বনাব লাগিব যদি পাহৰি গ'ল তাৰপিছত এয়া আমাৰ মাংস বনি আছে এয়া আমাৰ মেইন ৰান্ধনি আমাৰ ছেকেণ্ড মেইন ৰান্ধনি এইটো কোনো কাম নাই মই পুৰা ইম'চনেল হৈ যাম এতিয়া মানে এই মমেণ্টটো যে আমি দেখা পাইছোঁ মানে 2013 চনতে দেখা পাইছোঁ যেতিয়া মোৰ বয়স 12 বছৰ আছে এতিয়া 12 বছৰৰ পিছত এতিয়া মোৰ 24 বছৰ বয়সত আকৌ এই মমেণ্টটো আকৌ মানে পাইছোঁ মানে মই কি ক'ম মই ইম'চনেল হৈ যাম এতিয়া মানে আৰু কি ক'ম আৰু মানে